নমস্কাৰ সকলোকে এলপি এণ্ড এমই ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। যেহেতু আমি যোৱা ভিডিঅ'ত ক্লাছ 4ৰ ইংৰাজী কিতাপখনত থকা লেসন নাম্বাৰ 3ৰ 7 নম্বৰলৈকে আমি প্ৰশ্নকেইটা সমাধান কৰিছিলোঁ আৰু যদি তোমালোকে সেই ভিডিঅ'টো চোৱা নাই অনুগ্ৰহ কৰি তোমালোকে আগতে সেই ভিডিঅ'টো এবাৰ ভালদৰে চাই ল'বা। আজি আমি 8 নম্বৰৰ পৰা যিখিনি প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আজি আমি সমাধান কৰিম। সেইবাবে চোৱা 8ৰ এ নম্বৰৰ প্ৰশ্নটো কি দিয়া আছে। Read the words given in the two columns below. Note that th is pronounced in two different ways. ইয়াত কৈছে যে তলৰ দুটা স্তম্ভত দিয়া শব্দবোৰ পঢ়া, লক্ষ্য কৰা th দুই ধৰণে উচ্চাৰণ কৰা হৈছে গৈ। th as in think but, অৰ্থাৎ th ক think আৰু বাতৰ নিচিনা ইয়াত উচ্চাৰণ কৰা হৈছে গৈ, যেনে thank, thin, north, month। আকৌ th ক বেলেগ ধৰণে উচ্চাৰণ কৰিছে, যেনে that, father, then, those, mother, weather। ইয়াৰ পিছত 8 নম্বৰৰ বি, now read the words given in the box and write them down in the appropriate columns given below। এতিয়া কৈছে যে ইয়াত থকা বাকচৰ ভিতৰত যিবোৰ শব্দ দিয়া আছে সেই শব্দবোৰ আনি পেলাই আমি সঠিক বাকচটোত লিখিব লাগে। words that th as in think but, ইয়াত কৈছে যে th যোনকেইটা th think আৰু বাতৰ দৰে উচ্চাৰণ হ'ব সেইকেইটা আমি এইটো ঘৰত লিখিম। আকৌ যোনকেইটা th that ফাদাৰৰ দৰে উচ্চাৰণ হ'ব সেইকেইটা শব্দ আমি ইয়াত লিখিম। ইয়াত চোৱা লিখা আছে ক্লথ, ক্লথ, ক্লথটো think আৰু বাতৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে ক্লথটো তোমালোকে ইয়াত লিখিবা CLOTH, ক্লথ। ইয়াৰ পিছত লিখা আছে আৰ্থ, আৰ্থ, আৰ্থটো থিংকৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে তোমালোকে ইয়াত লিখিবা আৰ্থ EARTH, আৰ্থ। ইয়াৰ পিছত লিখা আছে থট, থটটো থিংকৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে থটটো তোমালোকে ইয়াত লিখিবা THOUGHT, থট। ইয়াৰ পিছত থিং, থিংটো থিংকৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে তোমালোকে থিংটো ইয়াত লিখিবা THING, থিংক। ইয়াৰ পিছত আছে লেডাৰ, লেডাৰটো ফাদাৰ বা ডেটৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে লেডাৰটো তোমালোকে ইয়াত লিখিবা লেডাৰ LEATHER, লেডাৰ। ইয়াৰ পিছত আছে ব্ৰাদাৰ, ব্ৰাদাৰটো ফাদাৰৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে ব্ৰাদাৰটো তোমালোকে ইয়াত লিখিবা BROTHER, ব্ৰাদাৰ। ইয়াৰ পিছত আছে দে, দেটো ডেটৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে তোমালোকে ইয়াত লিখিবা দে THEY, দে। ইয়াৰ পাছত দেয়াৰ, দেয়াৰটো ডেট বা ফাদাৰৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে তোমালোকে দেয়াৰটো ইয়াত লিখিবা THERE, দেয়াৰ। ইয়াৰ পিছত আছে পথ, পথটো বাতৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে ইয়াত লিখিবা পথ PATH, পথ। ইয়াৰ পিছত আছে দিছ, দিছটো ডেটৰ দৰে উচ্চাৰণ হৈছে গৈ, সেইবাবে তোমালোকে দিছটো ইয়াত লিখিবা দিছ THIS, দিছ। ইয়াৰ পিছত আছে চাউথ, চাউথটো থিংকৰ দৰে বা বাতৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে চাউথটো তোমালোকে ইয়াত লিখিবা চাউথ SOUTH, চাউথ। ইয়াৰ পিছত দেয়াৰ, দেয়াৰটো ডেট বা ফাদাৰৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে ইয়াত লিখিবা ডেট নহয় দেয়াৰ THEIR, দেয়াৰ। ইয়াৰ পিছত থাম, থামটো থিংক বা বাতৰ দৰে উচ্চাৰণ হ'ব, সেইবাবে থামটো ইয়াত লিখিবা THUMB, থাম। ইয়াৰ পিছত আছে ৰতি, অতিটো ফাদাৰ বা ডেটৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে ইয়াত লিখিবা WORTHOI, ৰতি বুলি লিখিবা। ইয়াৰ পিছত আছে থ্ৰী, থ্ৰীটো থিংক বা বাতৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে থ্ৰীটো ইয়াত লিখিবা THREE, ইয়াৰ পিছত আছে টুগেদাৰ, টুগেদাৰটো ফাদাৰৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে টুগেদাৰ ইয়াত লিখিবা TOGETHER, টুগেদাৰ। ইয়াৰ পৰা চাই তোমালোকে 8ৰ বিৰ খালী ঠাইখিনি পূৰ কৰি ল'বা। ইয়াৰ পাছত 8 নম্বৰৰ চি, সাৰ্কেল দ্য ৱৰ্ডছ উইথ TH as in think, অৰ্থাৎ TH যদি থিংকৰ দৰে উচ্চাৰণ হয় তেতিয়াহ'লে আমি ঘূৰণীয়া কৰিব লাগিব।
and take the word with th as in father আৰু th ৰ উচ্চাৰণ যদি ফাদাৰৰ দৰে হয় তেতিয়াহ'লে আমি শুদ্ধ চিন দিব লাগিব। এতিয়া চোৱা ইয়াত কি লিখা আছে নৰ্থ। নৰ্থ যোনটো শব্দ আছে এই শব্দটো থিংকৰ দৰে উচ্চাৰণ হৈছে, সেইবাবে আমি ইয়াত ঘূৰণীয়া কৰিব লাগিব। ইয়াত আছে সাউথ। সাউথ থিংকৰ দৰে উচ্চাৰণ হয়, সেইবাবে তোমালোকে ইয়াত গোল কৰিবা। ইয়াৰ পিছত থট। থটতো তোমালোকে গোল কৰিবা। ইয়াৰ পিছত ক্লথ। ক্লথতো তোমালোকে গোল কৰিবা, যেহেতু ইয়াৰ উচ্চাৰণটো থিংকৰ দৰে হয়। ইয়াৰ পিছত আছে দিজ। দিজটোৰ উচ্চাৰণ ফাদাৰৰ দৰে হ'বগৈ, সেইবাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা। ইয়াৰ পিছত বাট। ইয়াত তোমালোকে ঘূৰণীয়া কৰিবা, যেহেতু ইয়াৰ উচ্চাৰণটো থিংকৰ দৰে হ'বগৈ। ইয়াত আছে থ্ৰী। থ্ৰীৰ উচ্চাৰণটো থিংকৰ দৰে হ'বগৈ, সেইবাবে তোমালোকে ইয়াত ঘূৰণীয়া কৰিবা। ইয়াৰ পাছত থেংক। থেংকত তোমালোকে গোল কৰিবা, যেহেতু ইয়াৰ উচ্চাৰণটো থিংকৰ দৰে হৈছেগৈ। ইয়াৰ পাছত ইয়াত আছে ডেট। ডেটৰ উচ্চাৰণটো ফাদাৰৰ দৰে হৈছেগৈ, সেইবাবে তোমালোকে ইয়াত শুদ্ধ চিন দিবা। ডেট তোমালোকে শুদ্ধ চিন দিবা। থাম্পৰ উচ্চাৰণটো থিংকৰ দৰে হৈছে, সেইবাবে তোমালোকে ইয়াত ঘূৰণীয়া কৰিবা। পটৰ উচ্চাৰণটো থিংকৰ দৰে হ'বগৈ, সেইবাবে তোমালোকে ইয়াতো ঘূৰণীয়া কৰিবা। ইয়াৰ পিছত ড'জ। ড'জত তোমালোকে শুদ্ধ চিন দিবা, কাৰণ ইয়াৰ উচ্চাৰণটো ফাদাৰৰ দৰে হৈছেগৈ। ইয়াৰ পিছত বাদাৰ, লেডাৰ, দেয়াৰ এইকেইটাত তোমালোকে শুদ্ধ চিন দিবা, কাৰণ ইয়াৰ উচ্চাৰণটো ফাদাৰৰ দৰে হৈছেগৈ। ইয়াৰ পাছত আৰ্থ। আৰ্থত তোমালোকে ঘূৰণীয়া কৰিবা, যেহেতু ইয়াৰ উচ্চাৰণটো থিংকৰ দৰে হৈছেগৈ। ইয়াৰ পিছত টুগেডাৰ, তাৰপিছত অৰ্তি, এই দুটাত তোমালোকে শুদ্ধ চিন দিবা, কাৰণ ইয়াৰ উচ্চাৰণটো ফাদাৰৰ দৰে হৈছেগৈ। ইয়াৰ পিছত থিং। থিংকৰ উচ্চাৰণটো থিংকৰ দৰে হৈছেগৈ, সেইবাবে তোমালোকে ইয়াত ঘূৰণীয়া কৰিবা। ইয়াৰ পৰা চাই চাই তোমালোকে 8 নম্বৰখিনি কৰিবা। ইয়াৰ পাছত 9 নম্বৰ, সে এজ ফাষ্ট এজ ইউ কেন। যিমান স্পীডত পাৰা সিমান স্পীডত কোৱা। ইয়াত চোৱা লিখা আছে থ্ৰো দে নেভাৰ গেদাৰ টুগেদাৰ দে অলৱেজ থিংক টুগেদাৰ। থ্ৰো দে নেভাৰ গেদাৰ টুগেদাৰ দে অলৱেজ থিংক টুগেদাৰ। ইয়াৰ পাছত থিংক এণ্ড থেংক দিছ এণ্ড ডেট দ'জ এণ্ড দিজ অল ডেট মেটাৰ্ছ। ইয়াৰ পাছত হেপী হাৰ্টছ হোল্ড হেণ্ড ইন হাৰমনি। এইখিনি তোমালোকে স্পীডত ক'বলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 10 নম্বৰ, ৰিড দিছ পেয়াৰ অফ ৱাৰ্ডছ এলাউড। ইয়াত কৈছে যে এই জুৰীয়া শব্দবোৰ ডাঙৰকৈ পঢ়া। ইয়াত লিখা আছে টেইল, ইয়াতো লিখা আছে টেইল। অৰ্থাৎ চোৱা ইয়াত থকা শব্দ দুটা বেলেগ বেলেগ, কিন্তু ইয়াৰ যোনটো উচ্চাৰণ আছে সেইটো কিন্তু একেই। ইয়াতো টেইল লিখা আছে, ইয়াতো টেইল। মেইল, ইয়াতো মেইল লিখা আছে। ইয়াত আছে ফেইল, ইয়াতো ফেইল। ইয়াত আছে চেল, ইয়াতো চেল। ইয়াত নেইল, ৰেল, এইটো নেইল, এইটো ৰেল। এইটো ফেইল, চেল, মেইল, জেইল, হেইল, বেল। ইয়াৰ উচ্চাৰণটো একে আছিলে, টেইল, টেইল, মেইল, মেইল, তাৰপিছত ফেইল, ফেইল। ইয়াত চেল, চেল, ইয়াৰ উচ্চাৰণটো একে, কিন্তু এইখিনি আকৌ বেলেগ বেলেগ। নেইল, ৰেল, ফেইল, চেল, মেইল, জেইল, হেইল, বেল। এইখিনি তোমালোকে পঢ়িবা। ইয়াৰ পাছত 11 নম্বৰৰ এ, ৰিড দ্য ৱাৰ্ডছ এণ্ড শ্ব' একশ্যন এজ শ্বন ইন দ্য পিকচাৰ। কৈছে যে তলত দিয়া শব্দবোৰ পঢ়া আৰু ইয়াত থকা কামখিনি আমি কেতিয়া কৰোঁ সেয়া আমাক ক'ব দিছে। এতিয়া চোৱা ইয়াত লিখা আছে হেণ্ডশ্বেক, হাগ, হাই ফাইভ, ফিষ্ট বাম্প, নমস্তে, হেল্ল'। ইয়াত থকা কাৰ্যখিনি আমি কেতিয়া কৰোঁ? 11 নম্বৰৰ বি, থিংক এণ্ড চে হোৱেন উই ডু দিছ একশ্যন। ভাবা আৰু আমি এনে কাৰ্য কেতিয়া কৰোঁ তাৰ বিষয়ে আমাক ক'ব দিছে। চ' মই এইখিনি লিখি থৈছিলোঁ, তোমালোকে ইয়াৰ পৰা ক'বা যে আমি হেণ্ডশ্বেক কেতিয়া কৰোঁ? উই শ্বেক হেণ্ডছ উইথ এ ফ্ৰেণ্ড হোৱেন উই মিট। যেতিয়া আমি বন্ধুৰ লগত দেখা পাওঁ বা মিলিত হওঁ তেতিয়া আমি কি কৰোঁ? হেণ্ডশ্বেক কৰোঁ, হয়নে? উই শ্বেক হেণ্ডছ উইথ এ ফ্ৰেণ্ড হোৱেন উই মিট। ইয়াৰ পাছত আমি হাগ কেতিয়া কৰোঁ? সাৱটি কেতিয়া ধৰোঁ? উই হাগ ইচ আদাৰ ইন লাভ হোৱেন উই মিট। যেতিয়া আমি কাৰোবাৰ লগত মিলিত হওঁ বা দেখা পাওঁ তেতিয়া আমি মৰমতে কি কৰোঁ? সেই মানুহজনক সাৱটি মাৰি ধৰোঁ, অৰ্থাৎ হাগ কৰোঁ। উই হাগ ইচ আদাৰ ইন লাভ হোৱেন উই মিট। ইয়াৰ পাছত উই ডু হাই ফাইভ টু ইণ্ডিকেট আৱাৰ ছাকচেছ। আমি হাই ফাইভ কেতিয়া দিম? হাই ফাইভ আমি তেতিয়াই দিম যেতিয়া আমি কিবা এটা কামত ছাকচেছ হ'ম বা সফল হ'ম। উই ডু হাই ফাইভ টু ইণ্ডিকেট আৱাৰ ছাকচেছ। ইয়াৰ পাছত ফিষ্ট বাম্প কেতিয়া দিম আমি? উই ডু ফিষ্ট বাম্প এট আৱাৰ ছাকচেছ। যেতিয়া আমি সফল হ'ম তেতিয়া আমি কি কৰিম? এজনৰ লগত আনজনে কি কৰোঁ? আমি ফিষ্ট বাম্পটো দিওঁ। ইয়াৰ পাছত আছে নমস্তে। নমস্তে আমি কেতিয়া ক'ম? টু গ্ৰীট আদাৰ্ছ উই ইউজ নমস্তে।
কাৰোবাক আমি অভিনন্দন জনোৱাৰ সময়ত আমি কি ব্যৱহাৰ কৰোঁ নমস্তে বুলি কওঁ ইয়াৰ পাছত আছে হেল্ল হেল্ল আমি কেতিয়া কওঁ উই সে হেল্ল টু গ্ৰীট আদাৰ্স কাৰোবাক আমি অভিবাদন জনোৱাৰ সময়ত আমি হেল্ল বুলি সম্বোধন কৰোঁ এইখিনি তোমালোকে চাই ল'বা অলপ এইখিনি হৈছে গৈ 11 নম্বৰৰ বিৰ উত্তৰ তোমালোকে এইখিনি ক'বা ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্ন when you visit a fair you meet many people taste different food items and hear different language তুমি যেতিয়া মেলালৈ যোৱা তাত তুমি বহুতো মানুহক লগ পোৱা বিভিন্ন খাদ্যৰ জুতি লোৱা আৰু বিভিন্ন ভাষা শুনা think and write ভাবা আৰু লিখা in the following columns different races food items and language that you come across one is done for you ভাবা আৰু তলৰ স্তম্ভত লিখা বিভিন্ন পোছাক খাদ্যবস্তু আৰু ভাষা যিবোৰ তুমি পাইছা এটা তোমাৰ বাবে কৰি দিয়া হ'ল ইয়াত চোৱা দিয়া আছে different dresses you have seen তুমি দেখা পোৱা বিভিন্ন পোছাকবোৰৰ নামবোৰ ইয়াত লিখিব দিছে different food you have taste তুমি খোৱা বিভিন্ন খাদ্যৰ নামবোৰ ইয়াত লিখিব দিছে different languages you have heard তুমি শুনিবলৈ পোৱা বিভিন্ন ভাষাবোৰ ইয়াত লিখিব দিছে ইয়াত পোছাকৰ নামবোৰ লিখিব দিছে ইয়াত লিখা আছে সালৱাৰ কুৰ্তি আমি ইয়াত লিখিব পাৰি ট্ৰাউজাৰ ইয়াত তোমালোকে লিখিবা ট্ৰাউজাৰ TROUSER ট্ৰাউজাৰ মানে হৈছে গৈ পায়জামা ইয়াৰ পাছত তোমালোকে লিখিবা ইয়াত ধুতি DHOTI ধুতি ইয়াৰ পাছত তোমালোকে লিখিব পাৰা সুইট পেণ্ট SUIT সুইট পেণ্ট PANT সুইট পেণ্ট ইয়াৰ পাছত তোমালোকে লিখিব পাৰা শাৰী SAREE শাৰী বুলি লিখিব পাৰা ইয়াৰ পাছত এইখিনিত আমাক খাদ্যবস্তুৰ নাম লিখিব দিছে ইয়াত লিখা আছে দোসা তোমালোকে ইয়াত লিখিবা জেলেবি লিখিব পাৰা ইয়াৰ পাছত লিখিবা তোমালোকে সুইটস লিখিবা SWEETS সুইটস মানে মিঠাই ইয়াৰ পাছত তোমালোকে লিখিবা ফুচকা লিখিব পাৰা ফুচকা FUSKA ফুচকা লিখিব পাৰা ইয়াৰ পাছত লাডু লিখিব পাৰা LADW লাডু নহলে তোমালোকে পিঠা বুলিও লিখিব পাৰিবা ইয়াত পিঠা লিখিবা PITHA পিঠা ইয়াৰ পৰা চাইছা তোমালোকে খাদ্যবস্তুখিনি নামবোৰ লিখিবা ইয়াৰ পাছত এইখিনিত আমাক যিবোৰ আমি ভাষা শুনিছিলো সেইবোৰৰ ইয়াত নাম লিখিব দিছে ইয়াত লিখা আছে হিন্দী ইয়াত তোমালোকে লিখিব পাৰা নেপালী ইয়াত তোমালোকে লিখিব পাৰা বড়ো BODO বড়ো ইয়াত তোমালোকে লিখিব পাৰা ইংলিছ ENGLISH ইংলিছ ইয়াত তোমালোকে লিখিব পাৰা এছামিজ ASSAMESE এছামিজ তোমালোকে ইয়াত লিখিব পাৰা বেংগলী BENGALI বেংগলী ইয়াৰ পৰা চাইছা তোমালোকে স্তম্ভটো পূৰ কৰিবা ইয়াৰ পাছত 13 নম্বৰৰ দিস ইজ এ পিকচাৰ অফ এ গুড ফেয়াৰ এইখন এখন খাদ্য মেলাৰ ছবি টক এবাউট ইট উইথ ইয়োৰ ফ্ৰেণ্ড ইয়াৰ বিষয়ে তোমাৰ বন্ধুৰ সৈতে কথা পাতা ইউ কেন টেক হেল্প অফ দ্য ৱৰ্ডছ গিভেন ইন দ্য বিন তুমি এই পাত্ৰত থকা শব্দৰ পৰা সহায় ল'ব পাৰিবা ইয়াত লিখা আছে ডিফাৰেণ্ট ফুড মানে হৈছে গৈ বিভিন্ন খাদ্য ইয়াৰ পিছত কালাৰফুল ড্ৰেছেছ অৰ্থাৎ ৰঙীন অৰ্থাৎ ৰং বিৰঙৰ পোছাক টুগেদাৰ মানে হৈছে গৈ একেলগে ইয়াৰ পাছত শ্বেয়াৰিং মানে হৈছে গৈ ভগাই লোৱা ইয়াত লিখা আছে কালচাৰ মানে হৈছে গৈ সংস্কৃতি ইয়াৰ পাছত 13 নম্বৰৰ বি ৰাইট এ পেৰাগ্ৰাফ অন দ্য পিকচাৰ্ছ গিভেন এবভ ওপৰত দিয়া ছবিখনৰ বিষয়ে এটা পেৰাগ্ৰাফ লিখিব দিছে ইউ মে বিগিন দ্য পেৰাগ্ৰাফ উইথ দ্য ফলোইং সেন্টেন্স ইয়াত এটা লাইন দিয়া আছে সেই লাইনটোৰে আমি পেৰাগ্ৰাফটো আৰম্ভ কৰিব পাৰো দ্য বিগিনিং এণ্ড দ্য কনক্লুডিং সেন্টেন্স ইজ ৰিটেন ফৰ ইউ আৰম্ভণি যোনটো বাক্য আৰু শেষ হোৱা যোনটো বাক্য সেই দুটা বাক্য ইয়াত লিখি দিয়া আছে বাকিখিনি আমি এই ছবিখন চাই লিখিব লাগে ইয়াত লিখা আছে পিপল আৰ হেভিং ফান এট দ্য ফুড ফেয়াৰ খাদ্য মেলাত মানুহে আনন্দ কৰিছে ইয়াত লিখিবা যে ভেৰাইটিজ অফ ফুড আৰ ডিসপ্লেড ইয়াত আমি বিভিন্ন ধৰণৰ খাদ্য বস্তুবোৰ দেখিবলৈ পাইছো সেইবাবে তোমালোকে ইয়াত লিখিবা ভেৰাইটিজ VARIETIES varieties of food 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 varieties of food are displayed DISPLAYED
ই ডি ডিসপ্লেড বুলি লিখিবা অৰ্থাৎ বিভিন্ন খাদ্যবোৰ ইয়াত প্ৰদৰ্শন কৰা হৈছেগৈ ইয়াৰ পাছত লিখিবা some are being made কিছুমান খাদ্য বনাই থকা হৈছে ইয়াত চোৱা কিছুমান খাদ্য কি কৰিছে বনাইছে হয়নে সেইবাবে তোমালোকে ইয়াত লিখিবা যে some are being being made made অৰ্থাৎ কিছুমান খাদ্য ইয়াত বনাই থকা হৈছে ইয়াৰ পাছত লিখিবা people are taking taste of this ইয়াত থকা খাদ্যবোৰৰ সোৱাদবোৰ মানুহবোৰে লৈছে সেইবাবে তোমালোকে ইয়াত লিখিবা people people are taking taking people are taking taste taste people are taking taste of this this people are taking taste of this ইয়াৰ পাছত লিখিবা যে পিঠাস ইয়াত আমি কি কি দেখিবলৈ পাইছো পিঠা দেখিবলৈ পাইছো জিলেবি দেখিবলৈ পাইছো হয়নে আৰু বিভিন্ন ধৰণৰ মিঠাইবোৰ আমি দেখিবলৈ পাইছো সেইবাবে তোমালোকে ইয়াত লিখিবা পিঠাস PITHAS পিঠাস ইয়াৰ পিছত লিখিবা জেলেবি JALEVIS জেলেবিস পিঠাস জেলেবিস ইয়াৰ পিছত লিখিবা ভেৰিয়াস VARIOUS various sweets 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 ইয়াৰ পিছত লিখিবা দৈ তাৰ পিছত লিখিবা চিৰা SIRA চিৰা এটসেট্ৰা টি লিখিব পাৰা ইয়াত TEAT তাৰ পিছত এটসেট্ৰা are being sold 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 ইয়াত আমি দেখিবলৈ পাইছো যে পিঠা ইয়াৰ পাছত লাৰু তাৰ পিছত জিলেপি ইয়াৰ পাছত বিভিন্ন ধৰণৰ মিঠাই দৈ চিৰা আদি বিক্ৰী কৰা হৈছে সেই কথাখিনি কি ইয়াত লিখা আছে পিঠাস জেলেবিস ভেৰিয়াস সুইটস দৈ চিৰা টি এটসেট্ৰা আৰ বিং সল্ড ইয়াৰ পাছত লিখিবা যে পিপুল আৰ হ্যাপি টু বি টুগেদাৰ ইয়াৰ পাছত লিখিবা যে পিপুল ইয়াত লিখাই আছে পিপুল আৰ হ্যাপি টু বি টুগেদাৰ অৰ্থাৎ মানুহবোৰ একলগ হৈ বহুত আনন্দ বা ফূৰ্তি কৰি আছে আৰু লিখিব নালাগে ইয়াৰ পৰা চাইছে তোমালোকে পেৰাগ্ৰাফটো লিখি লবা ইয়াৰ পাছত 14 নম্বৰ প্ৰশ্ন গুৰপ্ৰীত ইজ এ নিউ ষ্টুডেণ্ট হু হ্যাজ জয়েন ক্লাছ 4 এট জ্ঞানদীপ একাডেমি গুৰপ্ৰীত চতুৰ্থ শ্ৰেণীত নাম ভৰ্তি কৰা নতুন ছাত্ৰ জ্ঞানদীপ একাডেমিত লেটস ৰিড এণ্ড ফাইণ্ড আউট হাউ হিজ টিচাৰ হেল্প হিম মেক নিউ ফ্ৰেণ্ডছ তাৰ শিক্ষকে কেনেকৈ তাক নতুন বন্ধু পাবলৈ সহায় কৰিছিল পঢ়ো আৰু বিচাৰি উলিয়াও আহা এইটো তোমালোকে নিজে নিজে পঢ়িবলৈ চেষ্টা কৰিবা এই গোটেইটো তোমালোকে নিজে নিজে পঢ়িবা ইয়াৰ পাছত 15 নম্বৰ লেটস সি হাউ মাচ উই হেভ আন্ডাৰষ্টুড আমি কিমান বুজিলো চাও আহা এ নম্বৰ ৰাইট ট্ৰু অৰ ফলছ ইন দা গিভেন বক্স ইয়াত দিয়া খালী বাকচটোত ট্ৰু আৰু ফলছ লিখিব দিছে অৰ্থাৎ সঁচা নে মিছা সেইটো লিখিব দিছে 1 নম্বৰ গুৰপ্ৰীত ৱাজ ফ্ৰম নেপাল কৈছে যে গুৰপ্ৰীত হৈছে নেপালৰ পৰা অৰ্থাৎ গুৰপ্ৰীত নেপালৰ পৰা আহিছিল বুলি কৈছে এইটো হ'বগৈ ফলছ ইয়াত তোমালোকে লিখিবা ফলছ FALSE ফলছ ইয়াৰ পাছত গুৰপ্ৰীত ৱাজ নট হেজিটেট টু টক টু হিজ ক্লাছমেট বিকজ হি কুড আণ্ডাৰষ্টেণ্ড দেয়াৰ লেংগুৱেজ কৈছে যে গুৰপ্ৰীতে সহকাৰীৰ সৈতে কথা পাতিবলৈ দ্বিধা কৰা নাছিল কাৰণ সি সিহঁতৰ ভাষা বুজি পাইছিল এইটো হ'বগৈ ফলছ FALSE ফলছ গুৰপ্ৰীতে অসমীয়া বুজি পোৱা নাছিল সেইবাবে তেওঁ ক্লাছত গ'লে অলপ দ্বিধাবোধ বা হেজিটেট ফিল কৰিছিল যেহেতু ইয়াত কৈছে যে হেজিটেট ফিল কৰা নাই সেইবাবে এইটো ফলছ হ'বগৈ ইয়াৰ পাছত 3 নম্বৰ গুৰপ্ৰীত পাৰফৰ্ম এ গ্ৰুপ বিহু ডান্স কৈছে যে গুৰপ্ৰীতে দলীয় বিহু নৃত্য প্ৰদৰ্শন কৰিছিল এইটো হ'বগৈ ট্ৰু TRUE ট্ৰু সঁচা গুৰপ্ৰীতে দলীয় বিহু নৃত্যত ভাগ লৈছিল বা নৃত্য প্ৰদৰ্শন কৰিছিল ইয়াৰ পাছত 4 নম্বৰ মেডাম প্ৰীতি আস্ক দা চিলড্ৰেন টু মেক এ পোষ্টাৰ প্ৰীতি বাইদেৱে শিশুসকলক এটা পোষ্টাৰ বনাবলৈ কৈছিল এইটো হ'বগৈ ফলছ FALSE ফলছ প্ৰীতি বাইদেৱে
ল'ৰা ছোৱালীসকলক পোষ্টাৰ বনাবলৈ কোৱা নাই। তেওঁ কৈছিল যে গ্ৰেটিংছ কাৰ্ড অৰ্থাৎ অভিবাদন পত্ৰ বনাবলৈ কৈছিল, গ্ৰেটিংছ কাৰ্ড বনাবলৈ কৈছিল। যেহেতু ইয়াত কৈছে পোষ্টাৰ, সেইবাবে এইটো ফলছ হ'বগৈ, ফলছ। ইয়াৰ পাছত 5 নম্বৰ, দ্য ক্লাছ টিচাৰ নেৰেড এ ষ্টৰী এবাউট কাইণ্ডনেছ এণ্ড আণ্ডাৰষ্টেণ্ডিং। শ্ৰেণী শিক্ষকে মৰম আৰু বুজাবুজিৰ বিষয়ত এটা গল্প কৈছিল। এইটো হ'বগৈ শুদ্ধ, সেইবাবে তোমালোকে ইয়াত লিখিবা ট্ৰু, TRUE, ট্ৰু বুলি লিখিবা। ইয়াৰ পিছত 6 নম্বৰ, উই কেন ক্ৰিয়েট এ ইউনাইট ৱৰ্ল্ড বাই ৰিপ্ৰেজেণ্টিং ইচ আদাৰ্ছ ইউনিকনেছ। এইটো হ'ব ট্ৰু, ইয়াত তোমালোকে ট্ৰু লিখিবা, TRUE, ট্ৰু বুলি লিখিবা। ইয়াৰ পৰা চাই তোমালোকে উত্তৰখিনি ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 15 নম্বৰৰ বি, আনচাৰ দ্য ফলোইং কুৱেশ্যন। তলত দিয়া প্ৰশ্নৰ উত্তৰখিনি লিখা। 1 নম্বৰ প্ৰশ্ন, হু ৱাজ গুৰপ্ৰীত? গুৰপ্ৰীত কোন আছিল? ইয়াৰ উত্তৰটো তোমালোকে এই ধৰণে লিখিবা। ইয়াৰ পাছত 15B, আনচাৰ দ্য ফলোইং কুৱেশ্যন। তলত দিয়া প্ৰশ্নখিনিৰ উত্তৰ লিখা। এ নম্বৰ প্ৰশ্ন, হু ৱাজ গুৰপ্ৰীত? গুৰপ্ৰীত কোন আছিল? ইয়াৰ উত্তৰটো লিখিবা। গুৰপ্ৰীত ৱাজ এ 9-year-old boy। গুৰপ্ৰীত হৈছে এজন 9 বছৰীয়া ল'ৰা আছিল। গুৰপ্ৰীত এজন 9 বছৰীয়া ল'ৰা আছিল। ইয়াৰ পৰা চাই তোমালোকে এ নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পিছত বি নম্বৰ প্ৰশ্ন, হোৱাট ৱাজ দ্য নেম অফ হিজ ক্লাছ টিচাৰ? তাৰ শ্ৰেণী শিক্ষকৰ নাম কি আছিল? গুৰপ্ৰীতৰ শ্ৰেণী শিক্ষকৰ নাম কি আছিল? ইয়াৰ উত্তৰটো লিখিবা। দ্য নেম অফ হিজ ক্লাছ টিচাৰ ৱাজ প্ৰীতি। গুৰপ্ৰীতৰ শ্ৰেণী শিক্ষকৰ নাম আছিল প্ৰীতি। ইয়াৰ পৰা চাই তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত চি নম্বৰ প্ৰশ্ন, হোৱাই ৱাজ গুৰপ্ৰীত হেজিটেড টু স্পীক আছামিজ? গুৰপ্ৰীতে অসমীয়া ক'বলৈ কিয় দ্বিধাবোধ কৰিছিল? ইয়াৰ উত্তৰটো লিখিবা। গুৰপ্ৰীত হেজিটেড টু স্পীক আছামিজ বিকজ হি ডিড নট আণ্ডাৰষ্টেণ্ড আছামিজ। কাৰণ সি অসমীয়া বুজি পোৱা নাছিল, সেইবাবে গুৰপ্ৰীতে অসমীয়া ক'বলৈ দ্বিধাবোধ কৰিছিল। ইয়াৰ পৰা চাই তোমালোকে চি নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত ডি নম্বৰ প্ৰশ্ন, হোৱাই ডিড গুৰপ্ৰীত মেক এ কালাৰফুল থেংক ইউ কাৰ্ড ইন পাঞ্জাবী? গুৰপ্ৰীতে কিয় পাঞ্জাবীত থেংক ইউ পত্ৰখন লিখিছিল? ইয়াৰ উত্তৰটো লিখিবা। বিকজ হি ডিড নট ন' আছামিজ। কাৰণ সি অসমীয়া নাজানিছিল, সেইবাবে সি পাঞ্জাবীত থেংক ইউ পত্ৰখন লিখিছিল। ইয়াৰ পৰা চাই তোমালোকে ডি নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ই নম্বৰ প্ৰশ্ন, হাউ ডিড গুৰপ্ৰীত বিকাম কনফিডেণ্ট টু পাৰফৰ্ম দ্য গ্ৰুপ বিহু ডান্স? গুৰপ্ৰীতে দলীয় বিহু নৃত্য কৰিবলৈ কেনেকৈ আত্মবিশ্বাসী হৈছিল? ইয়াৰ উত্তৰটোত লিখিবা। বিকজ হিজ ক্লাছমেট শ্ব' হিম দ্য ষ্টেপছ। গুৰপ্ৰীতৰ যিবোৰ সমনীয়া আছিল, সেই সমনীয়াবোৰে বিহু ডান্স কেনেকৈ কৰিব লাগে সেয়া গুৰপ্ৰীতক দেখুৱাই দিছিল, সেইবাবে গুৰপ্ৰীতে দলীয় বিহু নৃত্যত আগভাগ লৈছিল বা প্ৰদৰ্শন কৰিছিল। ইয়াৰ পৰা চাই তোমালোকে ই নম্বৰৰ উত্তৰটো ধুনীয়াকৈ লিখিবা। ইয়াৰ পাছত 16 নম্বৰৰ এ, ৰিড দিছ চেণ্টেন্স এণ্ড নোটিছ দ্য আণ্ডাৰলাইন ৱৰ্ডছ। তলৰ বাক্যবোৰ পঢ়া আৰু আঁচটনা শব্দবোৰলৈ মন কৰা। 1 নম্বৰ, আইৰ লগত ইয়াত লিখা আছে এম। আই এম গুৰপ্ৰীতছ ক্লাছ টিচাৰ। 2 নম্বৰ, গুৰপ্ৰীত ইজ এ নিউ ষ্টুডেণ্ট ইন মাই ক্লাছ। 3 নম্বৰ, গুৰপ্ৰীতছ পেৰেণ্টছ আৰ ফ্ৰম পাঞ্জাব। 4 নম্বৰ, হিজ পেৰেণ্টছ ৱেৰ ট্ৰান্সফাৰ্ড টু আছাম। 5 নম্বৰ, গুৰপ্ৰীত ৱাজ হেজিটেড টু স্পীক ইন আছামিজ। উই ইউজ এম, ইজ, আৰ, ৱাজ এণ্ড ৱেৰ টু ইণ্ডিকেট এ ষ্টেট অফ বিং। কিবা হোৱা বুজাবলৈ আমি এম, ইজ, আৰ, ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰোঁ। এম, ইজ এণ্ড আৰ ডিনোটছ প্ৰেজেণ্ট টেন্স। বৰ্তমান কালত কিবা হোৱা বুজোৱাৰ কাৰণে আমি এম, ইজ, আৰ ব্যৱহাৰ কৰোঁ। ৱাজ এণ্ড ৱেৰ ডিনোটছ ফাৰ্ষ্ট টেন্স। আৰু অতীত কালত কিবা হোৱা বুজোৱাৰ কাৰণে আমি ৱাজ এণ্ড ৱেৰ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ বৰ্তমান কাল বুজোৱাৰ কাৰণে আমি এম, ইজ, আৰ এই তিনিটা ব্যৱহাৰ কৰোঁ, আৰু অতীত কালত হৈ যোৱা বুজোৱাৰ কাৰণে আমি ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰোঁ। অৰ্থাৎ এম, ইজ, আৰ হৈছে গৈ প্ৰেজেণ্ট টেন্স আৰু ৱাজ এণ্ড ৱেৰ হৈছে গৈ ফাৰ্ষ্ট টেন্স। ইয়াৰ পাছত 16 নম্বৰৰ বি, ফিল ইন দ্য ব্লেংকছ ইউজিং ৱাজ এণ্ড ৱেৰ এণ্ড কমপ্লিট দ্য পেৰেগ্ৰাফ। ৱাজ আৰু ৱেৰ ব্যৱহাৰ কৰি ইয়াত থকা খালী ঠাইখিনি পূৰ কৰিব দিছে। ইয়াত লিখিছে গুৰপ্ৰীত। গুৰপ্ৰীত যেহেতু এজন মানুহ আছে, সেইবাবে ইয়াৰ লগত ৱাজ লিখিবা। ৱাজ। গুৰপ্ৰীত ৱাজ চিটিং এলোন ইন দ্য ক্লাছৰুম।
হিজ ফ্ৰেণ্ডছ, যেহেতু ইয়াত ফ্ৰেণ্ডছ বুলি কৈছে, যেহেতু ইয়াত এজনতকৈ বেছি আছে সেইবাবে তোমালোকে ইয়াত ওয়ার লিখিবা, WERER। হিজ ফ্ৰেণ্ডছ ওয়ার প্লেয়িং আউটসাইড ইন দ্য গাৰ্ডেন, দে ইয়াত ওয়ার লিখিবা, যেহেতু ইয়াত দে বুলি কৈছে এজনতকৈ বেছি আছে সেইবাবে তোমালোকে ইয়াত ওয়ার লিখিবা। দে ওয়ার প্লেয়িং হাইড এণ্ড সিক, সুমি নোটিস দেট গুৰপ্ৰীত, গুৰপ্ৰীত যেহেতু অকলে আছে সেইবাবে তোমালোকে ইয়াত ওয়াজ লিখিবা। গুৰপ্ৰীত ওয়াজ আপসেট, শি ইনভাইট গুৰপ্ৰীত টু জইন দেম, গুৰপ্ৰীত ইয়াত লিখিবা ওয়াজ, যেহেতু গুৰপ্ৰীত অকলে আছে সেইবাবে ইয়াত লিখিবা যে গুৰপ্ৰীত ওয়াজ হ্যাপি। ইয়াৰ পৰা চাইছে তোমালোকে পেৰেগ্ৰাফটো সম্পূৰ্ণ কৰিবা। ইয়াৰ পিছত 17 নম্বৰ, কমপ্লিট দ্য ফলোইং কনভাৰচেশ্যন ইউজিং এম, ইজ, আৰ। এম, ইজ, আৰ এই তিনিটা ব্যৱহাৰ কৰি খালী ঠাইটো পূৰ কৰিব দিছে। মাই নেম ইয়াত লিখিবা ইজ, মাই নেম ইজ শিল্পী। আই ইয়াত লিখিবা এম, আই এম দ্য ক্লাছ মনিটৰ। সুমি, দৈথুন, প্ৰেম এণ্ড গুৰপ্ৰীত আৰ মাই ফ্ৰেণ্ডছ। ইয়াৰ পৰা চাইছে তোমালোকে খালী ঠাইখিনি পূৰ কৰিবা। যদি দুজনতকৈ বেছি হয়, যদি দুজনতকৈ বেছি হয় তেতিয়াহ'লে তোমালোকে আৰটো লিখিবা। যদি এজন থাকে আইৰ লগত এমটো লিখিবা, আইৰ লগত এম হ'বগৈ আৰু প্ৰেম, গুৰপ্ৰীত, দৈথুন, সুমি যেহেতু ইয়াত দুজনতকৈ বেছি আছে সেইবাবে তোমালোকে ইয়াত আৰ লিখিবা। ইয়াৰ পৰা চাইছে তোমালোকে খালী ঠাইখিনি পূৰ কৰিবা। ইয়াৰ পাছত 18 নম্বৰৰ এ, ৰিড দ্য ৱৰ্ডছ গিভেন ইন দ্য বেলুন, বেলুনৰ ভিতৰত দিয়া শব্দকেইটা পঢ়া। ব্ৰিলিয়েণ্ট, লাভলি, বিউটিফুল, স্মাৰ্ট, নাৰ্ভাছ, হ্যাপি, strong, kind, confident. These words are used to describe qualities of a person, animal, place, or things. Such words are called adjective. ইয়াত থকা শব্দবোৰে কোনো ব্যক্তি, কোনো ঠাই বা জন্তুৰ যি দোষ বা গুণাগুণ আছে সেইবোৰ বুজাইছে আৰু তেনেকুৱা শব্দবোৰক কোৱা হয় এডজেক্টিভ। ইয়াত থকা শব্দবোৰক কোৱা হয় এডজেক্টিভ। ইয়াৰ পাছত চোৱা 18 নম্বৰৰ বি, ফাইণ্ড আউট মোৰ এডজেক্টিভ, ৰাইট দেম ইন দ্য এমটি বেলুন গিভেন বিলো। ইয়াত কৈছে যে আমাক কিছুমান এডজেক্টিভ লিখিবলৈ। তোমালোকে ইয়াত লিখিব পাৰা গুড, গুড মানে ভাল, গুড, নহ'লে লিখিব পাৰা বেড, BAD বেড। ইয়াত লিখিব পাৰা শ্ল', শ্ল'। ইয়াত লিখিব পাৰা শ্বৰ্ট, SHORT, শ্বৰ্ট। ইয়াত লিখিব পাৰা লং। ইয়াৰ পিছত লিখিব পাৰা আগলি, UGLY, আগলি। ইয়াত লিখিব পাৰা বিউটিফুল, BEAUTIFUL, বিউটিফুল। ইয়াৰ পৰা চাইছে তোমালোকে এডজেক্টিভবোৰ লিখিবা। আজিৰ বাবে ইমানতে থাকক কাৰণ ভিডিঅ'টো বহুত দীঘলীয়া হৈ গ'ল আৰু আমি নেক্সট ভিডিঅ'ত আমাৰ যি 19 নম্বৰৰ পৰা প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি আমি নেক্সট ভিডিঅ'ত সমাধান কৰিম। আজিৰ বাবে ইমানতে থাকক আৰু অনাগত দিনবোৰতো তোমালোকে এনেকুৱা ধৰণৰ ধুনীয়া ধুনীয়া ভিডিঅ'কেইটা পাই থকাৰ বাবে তোমালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ অশেষ ধন্যবাদ।